চাৰ্লি চেপলিনৰ এষাৰি অতুলনীয় মন্তব্য। চাৰ্লি চেপলিন বুলি ক'লে মনত কোন বুলি প্ৰশ্নই নাহে। পৃথিৱীৰ সকলো মানুহৰে এজন প্ৰিয় ব্যক্তি। তেওঁ সমগ্ৰ পৃথিৱীৰ মানুহকে মুখেৰে কথা নপতাকৈ আৰু নিজেই নহহাকৈ আনক হহুৱাই ভাল পোৱা এজন হলিউডৰ কৌতুক অভিনেতা। তেওঁ এজন কমেডিয়ান ব্যক্তি হৈও ইমান ডাঙৰ এষাৰি দুখ লগা বাক্য কৈছিল, যিষাৰি বাক্য এক অতুলনীয় অৱদান হৈ আছে। তেওঁ কৈছিল যে মই বৰষুণত খোজকাঢ়ি ভাল পাওঁ, কাৰণ বৰষুণত খোজকাঢ়ি যাওঁতে মই কান্দিলে কোনেও মোক দেখা নাপায়। আই লাভ ৱাকিং ইন ৰেইন বিকজ ন' ওৱান চি মি ক্ৰেইং। এই কথাষাৰৰ পৰা মনোবিজ্ঞানৰ এটা কথা সত্যতা প্ৰকাশ পায় যে যিজন মানুহে সকলোৰে লগত যিকোনো সময়তে হাঁহি ধেমালি কৰি থাকে, তেওঁ আচলতে অন্তৰত বহুত দুখ কষ্ট লৈ জীয়াই থাকে, কাৰণ তেওঁলোকে চাৰ্লি চেপলিনৰ দৰে আনে নেদেখাকৈ কান্দিব বিচাৰে।